নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা আপোনালোকে দিব নালাগে আৰু মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকে ইণ্টাৰভিউ 27 নৱেম্বৰ তাৰিখে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ধুবুৰী মেডিকেল কলেজৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু ইয়াত কি পদ আছে বলক চাই লওঁ। প্ৰথম পদটো আছে আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ানৰ, আৰু এই পদটোৰ বাবে আপোনালোকৰ মাহিলী দৰমহা 30,000 টকা দিয়া হ'ব। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকে চাব পাৰে আপোনালোকৰ মেডিকেল লেবৰেটৰী টেকনিচিয়ানৰ কোৰ্চ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ, আৰু এই পদটোৰ বাবে আপোনালোকৰ মাহিলী 20,000 টকা আপোনালোকৰ দৰমহা দিয়া হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকে চাব পাৰে মিনিমাম আপোনালোকে বেচলাৰ ডিগ্ৰী কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব, আপোনালোকে চাব পাৰে 27 নৱেম্বৰ তাৰিখে আপোনালোকৰ এই ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু ভেনু দিয়া হৈছে, আপোনালোকে চাব পাৰে কনফাৰেন্স হল 1st ফ্ল'ৰ একাডেমিক বিল্ডিং ধুবুৰী মেডিকেল কলেজত আপোনালোকৰ এই ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আপোনালোকে ডাইৰেক্ট গৈ আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।